আজি সেই বিহু বস্তু লাষ্টত খোৱা হ'বগৈ আজি দেই। হাঁহৰ মাংসটো আকৌ মুঠে বনাবলৈ ক'লে। হাঁহৰ মাংস ভাগ সেই অথন পেটুকনে অনাই নাই, কাটি বাচি বোলো সোনকালে লৈ আহিবি। মই কেৰাহী উঠালোৱেই, তেলটো দি পেলাই নিলে গৰম কৰি ল'ম। হৰমোহন কাই, মাংস পূৰা কাটি বাচি লৈ আহিলোঁ দেই। আৰু সেই হাঁহৰ ঠেং দুটা লৈ আহিছোঁ আকৌ, ঠেং 4টা পুৰি খাম। কিমান ওলাইছে চাওঁ মাংস? ঠিকে ওলাইছে বাৰু। ধুনীয়াকৈ এতিয়া তেলটো গৰম কৰি পিঁয়াজ নহৰু আদা সেইবোৰ সেই বটি দিবলৈ কৈছিলোঁ নহয়, তহঁতৰ মাক আনিছে নাই? পিছে বনাব হ'লেই, কেৰাহী পূৰা গৰম হৈ গ'ল। ধুনীয়া মাংস ওলাইছে, টপ মাংস ওলাইছে, মই কৈছোঁ নহয়। মজাকৈ আপুনি ৰান্ধক, আপোনাৰ হাতখন বৰ ভাল বুলি কোৱা শুনিছোঁ। ভোজে চোজে বোলে আপুনি বনালে মানুহে বোলে টপালি থাকে হেনো। জানো পাই কয় মানুহবোৰে বোলে হৰমোহন খাই বোলে সেই হাতৰ মাংস খাবা আৰু বোলে। সেইকাৰণে সেই চবেই মুখে বনাবলৈ ক'লে আকৌ, মাইকীবোৰে নবনাওঁ বুলি কৈ দিলে ডাইৰেক্টলি। এইখিনি আপুনি মাংসখিনি লওক, মই আকৌ কলপাত কাটোঁগৈ, মানুহক খাবলৈ দিব লাগিব যে। দে মই মাংসটো বনাই থাকোঁ। তই সেই মাক সেই পিঁয়াজ নহৰু আদা সেইবোৰ দি থৈ যাবলৈ কবি দেই। তাৰপিছত এই চব গোটাই কৰি দিবি, আলু চালু কোনে কাটি আছে জানো এইফালে বহিবই, সেইখিনি দি থৈ যাবলৈ কবি, মই বনাই আছোঁ। ঠিক আছে, মই সেই পঠিয়াই দিওঁগৈ মানুহবোৰক, ৰ'ব। তেলি পতিয়া চিৰা খুৱাইছিলা মনতে ৰগাল ৰঙে যা সোনকালে যাওঁ। আলু পিঁয়াজ তাৰপিছতে এই বিলাহী চিলাহী চব দি থৈ যাবলৈ কবি এইখিনিত। মই পঠাই দিছোঁ ৰ'ব। এতিয়া তেল দিয়াহে কথা আৰু। কেৰাহী পূৰা গৰম হৈ গ'ল, মাংসটো ফ্ৰাই কৰি লওঁ। মানুহবোৰ অহাৰ আগতে 1 বাতিমান লুকুৱাই থ'ব লাগিব, পিছত খাম আকৌ। জুইৰ ওচৰত বনাই থকা কষ্টটো সাৰ্থক কৰিব লাগিবতো, নহ'লে লছ হ'ব। টিকটিকি মইনা পাখৰৈ তোমাৰ কি যে চেহেৰা। সকলোৱে সেই সমিল হৈ আৰু আজি সম্প্ৰীতিৰ আৰু প্ৰীতি ভোজ এসাঁজ খাওঁ বুলি ভাবিছোঁ। গাঁৱৰ মানুহবোৰ ইমান কাজিয়া ইঘৰৰ লগত, নাগেৰ লগত সিদিনা পদুমীয়া লাগিলে গাহৰিটোৰ কাৰণে। আজি বোলো কোনো কাজিয়া নকৰিবি, একেলগে বিহু উৰুৱাম আৰু বোলো গছডালতে সেই গামোচা চামোচা উৰুৱাম আৰু। আমাৰ এখেতে আকৌ বোলে সেই মাংসটো ভালকৈ বনাব দেই বোলে, হাঁহৰ মাংস আৰু বোলে বিলাওঁতে বোলে সেই মাংস চৰিয়াটো বোলে আপুনি বিলাব, তেতিয়াহে বোলে মোক সৰহকৈ দিব পাৰিব, বেলেগক নিদিব আকৌ দেই বোলে। হাৰ্ডি হাৰ্ডিবোৰ বাচি থৈ গুচি যায় নহ'লে বোলে। তাকে মাংস চৰিয়াটো মই সেই বিলাবগৈ লাগিব। বিটাওঁতে সেই আমাৰ মানুহজনীক সৰহকৈ আহি কোমল চাই পেলানি মাংস সৰহকৈ অলপ দি থৈ যাব লাগিব, অসন্তোষ কৰিব নহ'লে। ভতিজাকেইটাকো লৈ লৈছোঁ পাই, আজি সেই বিহু খানা আছে, বিহু খানাটো বোলে আজি ঠিকছে মাৰি আহোঁগৈ বোলো। সিহঁতকো কৈছোঁ ৰাতি পাপা বোলে একো নাখাবি দেই বোলো, পেটটো খালী কৰি থবি, তেতিয়াহে বোলো খাব পাৰিবি আকৌ। আজি আকৌ মোৰ সেই পেটটো অকণ বেয়া হৈ আছে, কালি ভোট জলকীয়া বেছিকৈ খালোঁ ৰাতি ভাতৰ লগত, এই পেটটো কিবা চিকুটা মাৰি ধৰিছে। তথাপিও সেই বিহু খানাটো নাখাম নে আৰু, ইমান বিহু গান জুৰিলোঁ, ইমান বিহু নাম জুৰিলোঁ, জেংগুৰিত ইমান নাচিলোঁ, নাচি কৰি আৰু নাখালেহে পাইছে। হাঁহৰ মাংস আছে পাই, নাখালেহে পাইছে আৰু, পূৰা দবাই দিম বুলি ভাবিছোঁ। আজি ভাল লাগিব হাঁহৰ মাংস খাবলৈ পাম। তহঁত দুটাক কৈছোঁ দেই, হাঁহ মাংস নাখালে মোৰ ফালে পাৰ পাবি, যোনকেইডোখৰ নাখাওঁ ডাইৰেক্ট মোক দিবি। লিভাৰ কলিজা সেইবোৰ যদি তহঁতলৈ পাই মোক দি দিবি দেই, মই ওচৰতে বহিম, তহঁত দুটাৰ মাজতে বহিম মই, মোৰ কলপাতলৈ সেই ট্ৰেন্সফাৰ কৰি দিবি। মইতো চব খাম, হাইডিডোখৰলৈকে চুবাই খাম। গৈ পেলাই সৰ্বপ্ৰথমে সেই হাঁহৰ ঠেংকেইটাহে বিচাৰিবগৈ লাগিব। হাঁহৰ ঠেংকেইটা এনেও কোনো নাখায়, মই সেই জুইতে অঙঠাত দি পেলাই পুৰি পেলাই খাম। হাঁহৰ ঠেং খাই ইমান ভাল পাওঁ, মোৰ যে প্ৰিয় খাদ্য। কোনোবাই হাঁহিলেও হাঁহিব, মোৰ আপত্তি নাই, মই সৰু পৰাই ঠেং খাই ভাল পাওঁ। আগতে দুটিয়ে ঠেংকেইটা আনি দিয়ে, হাঁহৰ মাংস আনিবলৈ পইচা নাথাকিলে ঠেংকেইটাকে আনি দিয়ে পাই। এনেও সেই কিনা হাঁহৰ ঠোঁটলৈকে মই ঠোঁটটো খাব পাৰিলে খালোহেঁতেন, এতিয়া খাব নোৱাৰি যে সেইকাৰণেহে নাখাওঁ। জল্দি আহ, নহ'লে খাবলৈ নাপাবি, মানুহে খাই পেলাব। ফুফীয়া গোন্ধ এটা আহিছে, সেই হাঁহৰ মাংস গোন্ধ ফ্ৰাই কৰা। সেই চাপৰি পিঠা বনাই আছে, গোন্ধ আহিবই আকৌ। এই বিৰুদ্ধে বতাহ চাতি মাৰি আছে, বতাহত পূৰা গোন্ধ আহিছে, সেই পিঁয়াজ নহৰু এই আদা একেলগে হেৰি বনোৱা হাঁহৰ মাংস ভজা গোন্ধ আহিছে পাই। সিজিছেনে নাই সিজা বুলি কৈ পেলানি হৰমোহন কাই বা বাতি এটাত লৈ পূৰা খাম ৰ। প্ৰথমতে সেই খুনেকৈ খাই ল'লে মানে 2 পিচমান সৰহকৈ যাব পেটলৈ। তই নোখোৱাব মোক দি দিবি দেই। হ'ব, মই যোনবোৰ নাখাওঁ তোক দি দিম বাৰু, আমঠু নাখাওঁ, কলিজা নাখাওঁ, সেইবোৰ তোক দি দিম দে। বন্ধুসকল, আমাৰ আজি বিহু ভোজ, আজি বিহু উৰুৱাম। গামোচা চামচা দি আপোনালোকে বিহু উৰুৱালে নাই বা খানা পিনা খালে নাই, কমেণ্টত জনাব নাপাহৰিব দেই। খানাটো খাওঁগৈ এখন। আজি এইটো হেৰি আমাৰ বিহু খানা পাৰ্ট 1 খণ্ড দেই, আৰু এটা খণ্ড আহি আছে, বিহু খানাৰে খণ্ড বাৰু, ইয়াৰ পিছৰ খণ্ডটি আপোনালোকে কিন্তু চাবলৈ নাপাহৰিব। আৰু এইটো সেই চেনেল এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই কৰি দিব দেই বন্ধুসকল, আৰু লাইক কৰিব, আমাৰ চেনেলটো আগুৱাই লৈ যাওক। আৰু এই পিছৰ খণ্ডটি চাবলৈ নাপাহৰিব, পাৰ্ট 2টো আহি আছে।